পূজাঘৰ গোসাঁইঘৰ মন্দিৰত ভুলতো কেইটামান বস্তু নাৰাখিব। ঘৰত থকা গোসাঁইঘৰ বা মন্দিৰত কিছুমান বস্তু ৰখাটো একেবাৰে অশুভ বুলি ধৰা হয়। এইকেইটা বস্তু ৰাখিলে আপোনাৰ জীৱন থানবান হ'ব পাৰে। যদি এনেকুৱা কৰে ভগৱানে আপোনাৰ ঘৰ ত্যাগ কৰিব পাৰে। ঘৰৰ মন্দিৰত জুইশলা কিয় ৰাখিব নালাগে সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টোত উল্লেখ কৰিম। ইয়াৰ উপৰিও আজিৰ এই ভিডিঅ'টোত আমি আপোনাক কম কোনকেইটা বস্তু মানুহৰ ঘৰত থকা মন্দিৰত একেবাৰে থাকিব নালাগে। আপুনি যদি ঘৰখনৰ সুখ শান্তি আৰু প্ৰগতি কামনা কৰে তেন্তে কিছুমান বস্তু পূজা ঘৰত থাকিবই লাগে। স্বয়ং ভগৱান শ্ৰীকৃষ্ণই এই বিষয়ে উল্লেখ কৰিছে। গতিকে বিতংভাৱে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু ভক্তিৰে আমাৰ কমেণ্ট বক্সত এবাৰ লিখক জয় শ্ৰীকৃষ্ণ। আমিও ভগৱানক প্ৰাৰ্থনা কৰিম ভগৱানে যাতে আপোনাৰ মংগল কৰে আৰু আপোনাৰ মনোকামনা পূৰণ কৰে। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰতিজন মানুহৰ নিজৰ ঘৰত সৰুকৈ হ'লেও পূজাঘৰ বা মন্দিৰ আছে। তাত বিভিন্ন দেৱী দেৱতাৰ মূৰ্তি বা নিজৰ ভগৱানৰ মূৰ্তি, ফটো আৰু প্ৰভুৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ সামগ্ৰী ৰাখে। কিন্তু শাস্ত্ৰৰ মতে মন্দিৰ বা গোসাঁই ঘৰত কিছুমান বস্তু ৰখাটো যিমান বেছি ভাল তাৰ সমান্তৰালভাৱে আন কিছুমান বস্তু ৰখাটো সিমানেই অশুভ বুলি ধৰা হয়। সেই অশুভ বস্তু যদি আপোনাৰ পূজা ঘৰত ভুলতো ৰাখে তেন্তে ঘৰত ঋণাত্মক শক্তিয়ে বাস কৰিব আৰু অশান্তিৰ সৃষ্টি হ'ব। ঘৰত হাই কাজিয়া হুলস্থুলৰ সৃষ্টি হ'ব। আপুনি সংকট আৰু লোকচানৰ সন্মুখীন হ'ব। আজি আমি এই ভিডিঅ'টোত এনেকুৱা কিছুমান অশুভ বস্তুৰ বিষয়ে আপোনাক কম যিখিনি মানুহে অজানিতে ঘৰৰ মন্দিৰত বা গোসাঁই ঘৰত থৈ দিয়ে। যদি আপুনি আপোনাৰ ঘৰৰ মন্দিৰত এইসমূহ বস্তু ৰাখিছে তেন্তে যিমান সোনকালে পাৰে সেইসমূহ আঁতৰাই অন্য স্থানত ৰাখি দিয়ক। এইখিনি ভুলতো পূজা ঘৰত নাৰাখিব। মানুহে ভাবে এইখিনি পূজাত ব্যৱহাৰ হোৱা সামগ্ৰী, এইখিনি পূজা ঘৰত ৰাখিব পাৰিলে ভাল। ভগৱান শ্ৰীকৃষ্ণই কৈছে কলিযুগত মানুহে কিছুমান অশুদ্ধ বস্তুকে ধাৰ্মিক বস্তু বুলি ভাবি লৈ পূজা অৰ্চনা কৰিব, যিখিনি শাস্ত্ৰই বৰ্জন কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে। ভগৱান শ্ৰীকৃষ্ণই এইখিনি ভৱিষ্যতবাণী পূৰ্বতে কৈ গৈছে। আহক এতিয়া জানি লওঁ কোনখিনি বস্তু পূজা ঘৰত ৰাখিব লাগে আৰু কোনখিনি ৰাখিব নালাগে। প্ৰথমেই জানি লওঁ চাকি আৰু ধূপদানিৰ বিষয়ে। আমাৰ ধৰ্মীয় পৰম্পৰা মাটিৰ সৈতে জড়িত। সেইবাবে পূজা অৰ্চনা গৃহত মাটিৰ চাকি থকাটো বাঞ্ছনীয়। মাটিৰ চাকি যদি আপুনি ৰাখিব পৰা নাই তেন্তে ধাতুৰ চাকি আপুনি পূজা ঘৰত ৰাখিব। দ্বিতীয়তে স্বস্তিক। ঘৰৰ মন্দিৰত স্বস্তিক থকাটো খুবেই বাঞ্ছনীয়। স্বস্তিকক আপোনাৰ ঘৰৰ সৌভাগ্য, সমৃদ্ধি আৰু শুভ প্ৰতীক বুলি ধৰা হয়। সেইবাবে কিবা শুভ কামৰ পূৰ্বে স্বস্তিকৰ চিহ্ন বনোৱা হয়। ইয়াৰ পিছতেই আহিল পূজাৰ ঘট বা কলহ। ভগৱান শ্ৰীকৃষ্ণই কৈছে এই পাত্ৰ সুখ সমৃদ্ধিৰ প্ৰতীক। ঘৰৰ মন্দিৰত সেন্দুৰেৰে স্বস্তিক বনাই তাৰ ওপৰত মংগল কলহ ৰাখিলে খুবেই শুভ বুলি কোৱা হয়। এনেকুৱা কৰিলে ঘৰত সদায় সমৃদ্ধি অটুট থাকে আৰু ধন সম্পত্তি মান সন্মান প্ৰাপ্তি হয়। ইয়াৰ পিছতে আহিল শংখ। বহুতেই নাজানে শংখৰ উৎপত্তি সমুদ্ৰ মন্থনৰ 14 ৰক্তৰ সৈতে হৈছিল। সেইবাবে শংখ মা লক্ষ্মীৰ অতিকৈ প্ৰিয়। শংখ ধ্বনিত যোগাত্মক শক্তিৰ উৎপন্ন হয়। সেইবাবে মন্দিৰত শংখ থকাটো দৰকাৰ। শংখ থাকিলে মা লক্ষ্মী প্ৰসন্ন হয় আৰু ঘৰত কেতিয়াও মা লক্ষ্মীৰ অভাৱ অনুভৱ নহয়। মন্দিৰত ঘণ্টা থকাটো খুবেই জৰুৰী। ঘণ্টা খুবেই শুভ বুলি ধৰা হয়। যাৰ ঘৰৰ মন্দিৰত ঘণ্টাৰ ধ্বনি হয় সেই ঠাই বাতাবৰণ শুদ্ধ হয়। যদি ঘৰত ঘণ্টাৰ ধ্বনি হয় সেই ঠাইত থকা নেতিবাচক শক্তি লগে লগে নাশ হৈ পৰে। ঘণ্টাৰ ধ্বনিত ৰোগ বেমাৰ ব্যাধি নাইকিয়া হয় আৰু সুখ সমৃদ্ধিৰ দুৱাৰ মুকলি হৈ পৰে। সেইবাবে ঘৰৰ মন্দিৰত ঘণ্টা থকাটো খুবেই প্ৰয়োজনীয়। এইসমূহ হৈছে সেইখিনি বস্তু যিখিনি আপুনি আপোনাৰ ঘৰৰ মন্দিৰ বা পূজা ঘৰত যেনে তেনে হলেও ৰাখিব লাগিব। এতিয়া জানো আহক ঘৰৰ মন্দিৰত কি কি বস্তু ৰাখিব নালাগে। প্ৰথমে বিজুৰীয়া সংখ্যাত গণেশৰ মূৰ্তি ৰাখিব নালাগে। ঘৰৰ মন্দিৰত যি মূৰ্তিয়ে ৰাখিব সেই মূৰ্তিভাগ আপোনাৰ আঙুলিটোতকৈ ডাঙৰ নহয় সেয়া মন কৰিব। যদি আপুনি ডাঙৰ মূৰ্তি ৰাখিব বিচাৰে তেন্তে তাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব লাগে। বিজুৰীয়া সংখ্যাত মূৰ্তি নাৰাখিব।
যেনেকৈ 1, 3, 5 এনেকুৱাকৈ মূৰ্তি ৰাখিব নালাগে। নিজৰ মন্দিৰত গণেশৰ দুটা মূৰ্তিয়ে ৰাখক, এয়াই শুভ বুলি কোৱা হয়। যদি আপুনি মংগল কামনা কৰে তেন্তে গণেশৰ মূৰ্তি ঘৰৰ মুখ্য দুৱাৰৰ ভিতৰৰ ফালে মুখ কৰি লগাব পাৰে। বহুতেই ঘৰৰ মুখত গণেশৰ মূৰ্তি বাহিৰলৈ মুখ কৰি লগাই থয়, ফলত বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। সেইবাবে যদি মুখ্য দুৱাৰত গণেশৰ মূৰ্তি লগায়, হয় ভিতৰৰ ফালে মুখ কৰি লগাওক, নহলে ভিতৰ বাহিৰ দুইফালে লগাব। কেৱল বাহিৰ ফালে মুখ কৰি নলগাব। মন্দিৰত কেতিয়াও ভগা চিগা চাউল ৰাখিব নালাগে। ভগৱানলৈ আগবঢ়োৱা পুৰণা চাউল মন্দিৰত ৰাখিব নালাগে। এইখিনিয়ে নেতিবাচক শক্তি উৎপন্ন কৰিব পাৰে। ইয়াৰ পিছত আহিল আপোনাৰ পূৰ্বজ মানে যিসকলে এই সংসাৰৰ পৰা বিদায় ললে তেওঁলোকৰ ফটো। যদি তেওঁলোকৰ ফটো আপুনি মন্দিৰত ৰাখিছে তেন্তে শীঘ্ৰেই আঁতৰাই দিয়াটো উচিত হ'ব। শাস্ত্ৰই কৈছে মন্দিৰত মৃতকৰ ফটো ৰখাটো অশুভ বুলি ধৰা হয় আৰু ইয়াৰ পৰা অশুভ পৰিণামে পোৱা যায়। মৃতজন সদায় পূজনীয় আৰু সন্মানীয়, কিন্তু তেওঁলোকৰ স্থান দেৱতাৰ সমান নহয়। পূজা ঘৰত মৃতকৰ ফটো ৰাখিলে পূজা ঘৰত ঋণাত্মক শক্তিয়ে বাস লয়, যাৰ ফল আমি ভুগিবলগীয়া হয়। বহুতেই সাধু সন্তৰ মূৰ্তি আদিও পূজা ঘৰত স্থাপন কৰে, এইখিনিও অশুভ বুলি ধৰা হয়। যদি আপুনি কোনোবা সাধু সন্তক বিশ্বাস কৰে বা মানে তেতিয়া তেওঁলোকৰ ফটো ঘৰৰ ৱালত লগাব পাৰে, কিন্তু পূজা অৰ্চনা কৰাৰ গৃহত ভুলতো নাৰাখিব। ঘৰৰ মন্দিৰত ভৈৰৱ, শনিদেৱ বা মা কালীৰ মূৰ্তি ৰখাটো উচিত নহয়। মা লক্ষ্মী থিয় হৈ থকা মূৰ্তিও ৰাখিব নালাগে আৰু পূজা কৰিবও নালাগে। মা লক্ষ্মী সদায় বহি থকা মুদ্ৰাত থাকিব লাগে, গতিকে এনেকুৱা ধৰণৰ সামগ্ৰী পূজা ঘৰত ৰখাটো উচিত নহয়। এতিয়া জানো আহক কোনবোৰ বস্তু পূজা ঘৰত থাকিব লাগে। এইসমূহ যদি আপুনি পূজা ঘৰত ৰাখে তেনেহলে ঘৰলৈ ধন সম্পত্তি, সুখ সমৃদ্ধি আহে আৰু মা লক্ষ্মী এনেকুৱা ঘৰত স্থায়ীভাৱে বাস কৰে। এইসমূহ বস্তুৰ ভিতৰত প্ৰথমটো হ'ল গংগা জল। আজিকালি পূজা সামগ্ৰী বিক্ৰী কৰা দোকানত গংগা জল কিনিবলৈ পোৱা যায়। আমাৰ শাস্ত্ৰত গংগা জলক অতি পবিত্ৰ বুলি ধৰা হয়, কাৰণ গংগা জলৰ এটা টোপাল মুখত ললেই সকলো পাপ কৰ্ম নিমিষতে নাইকিয়া হয়। সেইবাবে গংগা জল থকাটো অতিকৈ জৰুৰী। যদি আপুনি এটা সৰু তামৰ পাত্ৰত গংগা জল ৰাখে তেন্তে পূজা ঘৰ সদায় পবিত্ৰ হৈ থাকে আৰু আপুনি পূজাৰ সম্পূৰ্ণ ফল লাভ কৰিব। দ্বিতীয়তে, ঘট। শাস্ত্ৰই ঘটটোক পূৰ্ণতাৰ প্ৰতীক বুলি বিবেচিত কৰিছে। লাগিলে দীপাৱলীয়েই হওক বা আন কোনো ধাৰ্মিক অনুষ্ঠানেই হওক, ঘট স্থাপনৰ অবিহনে সকলো আধৰুৱা হয় বুলি কোৱা হৈছে। ঈশ্বৰৰ সন্মুখত তামৰ ঘটিত পানী থকাটো বহুতেই শুভ বুলি কোৱা হৈছে। আমি ঘৰত নিয়মিত পূজা অৰ্চনা কৰোঁতে ভগৱানৰ সন্মুখত তামৰ ঘটিত পানী ৰাখো তেন্তে তাৰ চমৎকাৰী প্ৰভাৱ আমি নিশ্চয় অনুভৱ কৰিব পাৰিম। ইয়াৰ বাবে মুখ্যতঃ তামৰ কলহে ব্যৱহাৰ কৰিব। পূজাত যদি কিবা সামগ্ৰী নাথাকে তেন্তে অধৈৰ্য নহব, পূজাও আধাতে এৰি নিদিব। এনেকুৱাত ভগৱানক চাউল আৰু ফুল আগবঢ়াওক আৰু মনতেই আপোনাৰ লগত নথকা বস্তুটো ভবাৰ কল্পনা কৰিব। প্লাষ্টিক বা অন্য কোনো অপবিত্ৰ বটলত গংগা জল ৰাখিব নালাগে। অপবিত্ৰ ধাতু মানে লোহা বা এলুমিনিয়ামৰ পাত্ৰত গংগা জল নাৰাখিব। গংগা জল তামৰ পাত্ৰত ৰখাটো শুভ বুলি কোৱা হৈছে। যিকোনো পূজাত আপোনাৰ মনোকামনা পূৰণৰ বাবে দক্ষিণা নিশ্চয় আগবঢ়াব লাগে। দক্ষিণা লাগিলে 1 টকীয়া মুদ্ৰাই হওক। দক্ষিণাৰ অবিহনে পূজা আধৰুৱা হয়। মা লক্ষ্মীক পূজা কৰোঁতে কমল পুষ্প অৰ্পণ কৰিব লাগে। এয়া যদি আপুনি শুকুৰবাৰৰ দিনটোত কৰে তেন্তে আপোনাৰ ওপৰত মা লক্ষ্মীয়ে কৃপা কৰিব। সদায় এটা কথা মনত ৰাখিব, কেতিয়াও চাকিৰ পৰা চাকি আৰু ধূপৰ পৰা ধূপ জ্বলাব নালাগে। শাস্ত্ৰৰ মতে যিজন মনুষ্যই এনেকুৱা কৰে তেওঁ জীৱন অথন্তৰ হয় আৰু দুখ দৰিদ্ৰতাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হয়। কেতিয়াও ঘৰত ধূপ চাকি জ্বলা কাঠিটো য'তে ত'তে পেলাব নালাগে বা মন্দিৰৰ ভিতৰত ৰাখিব নালাগে। সেই কাঠিটো এক নিৰ্দিষ্ট পাত্ৰত থৈ তাত ৰাখি যাব লাগে আৰু মন্দিৰৰ ভিতৰত কেতিয়াও জুইশলা বাকচ দেখাকৈ ৰাখিব নালাগে। যদি জুইশলা বাকচ আপুনি মন্দিৰৰ ভিতৰত ৰাখিব বিচাৰিছে তেন্তে কাগজেৰে মেৰিয়াই ৰাখিব, অন্যথা এখন বগা কাপোৰেৰে বান্ধি ৰাখিব। ধূপৰ পেকেট য'তে ত'তে পেলাব নালাগে, এক নিৰ্দিষ্ট স্থানত ৰাখিব লাগে।
ভুলতো লাইটাৰ ব্যৱহাৰ নকৰিব। ঘৰৰ মন্দিৰত পুৱা গধূলি ধূপ নিশ্চয় জ্বলাব। এগছ চাকি ঘি আৰু আন গছ চাকি মিঠাতেলেৰে লগাব। ঘি চাকি গছ সদায় সোঁফালে আৰু তেলৰ চাকি গছ সদায় বাওঁফালে ৰাখিব লাগে। জল পাত্ৰ ঘণ্টা ধূপ ধানি আদি বাওঁফালে ৰাখিব লাগে। পূজা ঘৰখন সদায় স্বচ্ছ আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে। এইসমূহ নিয়ম যদি আপুনি নিয়মিত পালন কৰে তেন্তে ভগৱানৰ কৃপা আপুনি নিশ্চয় পাব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেনেহ'লে আমাৰ ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আন 10 জনৰ উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।